দিল্লাৰ হুছেইনৰ মুক্তিৰ দাবীত ৰাজপথত প্ৰতিবাদ সাব্যস্ত চাৰিটাকৈ বাওপন্থী দলৰ দিল্লাৰ হুছেইনক মুক্তি দিয়াৰ লগতে এপেক্স বেংকৰ দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী দিল্লাৰ হুছেইনৰ ওপৰত জাপি দিয়া বুঢ়া গোচৰ উঠাই লও মই ভাবুকিৰে গণতন্ত্ৰক বাধা দিয়া নচলিব সাংবাদিক দিলৱাৰ হুছেইনৰ মুক্তিৰ দাবীত গুৱাহাটীৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে CPIM, CPI, CPIML আৰু ফৰৱাৰ্ড ব্লকে ইতিমধ্যে সাংবাদিকগৰাকীৰ গ্ৰেপ্তাৰ ৰাজ্যৰ লগতে দেশ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাতৰিৰ শিৰোনাম দখল কৰিছে আজি ৰাজ্যত সংবাদ মাধ্যমৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত চৰকাৰৰ স্বয়তান্ত্ৰিক শাসন বন্ধ কৰাৰ প্ৰতিবাদত ওলাই আহিছে বাওপন্থী দলসমূহ এই ক্ষেত্ৰত বাওপন্থী নেতা তপন শৰ্মাই উল্লেখ কৰে যে অসম চৰকাৰে সাংবাদিকৰ স্বাধীনতাৰ ওপৰত আঘাত হানিছে যদি সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ জেলৰ ভাত খাবলগীয়া হয় তেন্তে এইখন দেশত সাধাৰণ জনতাৰ স্বাধীনতা ক'ত থাকিব বুলিও প্ৰশ্ন কৰে নেতাগৰাকীয়ে তেওঁ লগতে এইখন চৰকাৰৰ দিনত সাধাৰণ ৰাইজে মজুৰি বৃদ্ধিৰ বাবেও দাবী কৰিব নোৱাৰে বুলিও নিজৰ ক্ষোভ বুজাৰে বিজেপি চৰকাৰে চলাই থকা ভয় ভাবুকিৰ যি চৰকাৰী ব্যৱস্থা ইয়াৰ বিৰুদ্ধে আৰু অতি সম্প্ৰতি এগৰাকী সাংবাদিকক যি ধৰণে জুলুম কৰিলে তেওঁক ইতিমধ্যে যদিও মুক্ত কৰিছে দ্বিতীয়বাৰ এৰেষ্ট কৰিও কিন্তু তেওঁ কেছৰ পৰা মুক্ত হোৱা নাই মিছা কেছ যি জাপি দিছে তাৰ পৰা মুক্ত হোৱা নাই জামিনহে পাইছে আমি চৰকাৰৰ এই ধৰণৰ ষড়যন্ত্ৰমূলক কাম কাজৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ সাংবাদিকৰ স্বাধীনতাৰ ওপৰত আঘাত কৰিছে অসম চৰকাৰে অসমৰ ৰাজনৈতিক ইতিহাসত নোহোৱা ঘটনা সাংবাদিকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ কৰিছে সাংবাদিকে সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতেও যদি হয় ভাবুকিৰে জেলৰ ভাত খাব লগা অৱস্থা হয় এইখন দেশত সাধাৰণ মানুহৰ গণতন্ত্ৰ ক'ত থাকে আমিতো জানো যে সাংবাদিকৰ ফ্ৰী তেওঁলোকে য'তেই যাব পাৰে য'তেই খুচি যাব পাৰে তাতে য'তেই খুচি তেওঁলোকৰ বাতৰি সংগ্ৰহ কৰিব পাৰে সাধাৰণ ৰাইজে মূল্য বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰিব নোৱাৰে অসমত অনুমতি অবিহনে সাধাৰণ ৰাইজে শ্ৰমিকৰ ন্যূনতম মজুৰি দাবীত আন্দোলন কৰিব নোৱাৰে এই অসমত সাধাৰণ ৰাইজে পানীৰ দাবীত আন্দোলন কৰিব নোৱাৰে এই অসমত কবিতা লিখাও অপৰাধ চৰকাৰৰ সমালোচনা কৰি কবিতা লিখাও অপৰাধ তেনেহ'লে এই চৰকাৰখনে সাধাৰণ মানুহক ভাবুকি দি কিমান দিন চৰকাৰ চলাব আমিতো সকীয়াই দিব বিচাৰোঁ এই ধৰণৰ অন্যায় অবিচাৰ আৰু অত্যাচাৰ যদি চলি থাকে যি এটা ফেচিষ্টিক ৰূপ ধাৰণ কৰিবলৈ লৈছে স্বৈৰাচাৰী ৰূপ ধাৰণ কৰিবলৈ লৈছে এই স্বৈৰাচাৰী কাৰ্যকলাপ যদি মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বন্ধ নকৰে তেতিয়াহ'লে ইতিহাসে ক্ষমা নকৰিব শ্ৰীলংকাৰ ঘটনা আমাৰ চকুৰ সন্মুখত ৰৈ আছে উশৃংখল হ'লেও বাংলাদেশৰ ঘটনাও আমি সন্মুখত দেখিছোঁ যে কি ধৰণে মানুহৰ ক্ষোভ যেতিয়া বিস্ফোৰণ ঘটে তেতিয়া কি ঘটনা ঘটিব পাৰে অবাঞ্ছিত ঘটনা ঘটাবলৈ চৰকাৰখনে আজি প্ৰৰোচিত কৰি আছে মানুহক প্ৰৰোচিত কৰি আছে মানুহ যাতে উত্ৰাৱল হয় মানুহ যাতে উশৃংখল হয় মানুহ যাতে সাম্প্ৰদায়িক হয় মানুহ যাতে ইটো ভাষাৰ মানুহক আক্ৰমণ কৰে তেনেকুৱা ধৰণৰ এটা চৰকাৰী প্ৰৰোচনা চলি আছে আমি বিচাৰিছোঁ বাওপন্থী সমাজলৈ শান্তি সম্প্ৰীতি ৰক্ষা হওক অসমৰ গণতন্ত্ৰৰ ৰক্ষা হওক অসমৰ সংবাদ কৰ্মীকে ধৰি সকলো ৰাইজৰ মাত মতাৰ অধিকাৰক সন্মান জনোৱা হওক সাংবিধানিক অধিকাৰক সন্মান জনোৱা হওক এই কথা জনাবলৈ আজি আমি এই ধৰণে চাৰিটা বাওপন্থী দলে ৰাজপথত নামিছোঁ আৰু সকলো ৰাইজকে ঐক্যবদ্ধ হোৱাৰ কাৰণে আমি আবেদন জনাইছোঁ আনহাতে CPIMৰ ৰাজ্যিক কমিটিৰ সদস্য নিৰংকুশ নাথে উল্লেখ কৰিছে যে বিজেপি চৰকাৰে এক দীঘলীয়া সময়ৰ পৰাই সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ কৰি আহিছে বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ চলিছে সমগ্ৰ দেশতে এনকাউণ্টাৰ ৰাজ চলিছে পুলিচি ৰাজ চলিছে আৰু যেতিয়ালৈকে অসমখন বিজেপি মুক্ত কৰিব নোৱাৰি তেতিয়ালৈকে অসমক বচোৱা অসম্ভৱ বুলি মন্তব্য কৰে নিৰংকুশ নাথে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতিৰ সংখ্যাৰ মাজত তেওঁলোকৰ ইণ্টাৰনেল এখন যুঁজৰ কাৰণে ইণ্টাৰনেল প্ৰতিদ্বন্দ্বিতাৰ কাৰণে আচলতে সংস্থাপনটো কৰিছে সেই ধৰণৰ ঘটনা হ'ব পাৰে কিন্তু এটা কথা আমি মনত ৰখা দৰকাৰ যে বিজেপি চৰকাৰখন মজ্জাগতভাৱে তেওঁলোকে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ কৰি আহিছে আৰু বিজেপি চৰকাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰে পৰা সকলো ধৰণৰ বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ চলিছে আপোনালোকৰ নিশ্চয় মনত আছে যে 2014 চনত বিজেপি ক্ষমতালৈ অহাৰ পিছতে JNUৰ ঘটনা ঘটিছিল তাৰ পিছতেই সমগ্ৰ ভাৰতবৰ্ষতেই এনকাউণ্টাৰ ৰাজ চলিছে
সমগ্ৰ ভাৰতবৰ্ষতে পুলিচ ৰাজ চলিছে সেইকাৰণে এয়া কেৱল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কথা নহয় আচলতে বিজেপি দল যিটো RSSৰ দ্বাৰা নিয়ন্ত্ৰিত যি RSSৰ মূল কথাটোৱে হৈছে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক প্ৰমূল্যক টেপু চেপি ধৰা যি RSSৰ মূল কথাটোৱে হৈছে বিভাজনৰ ৰাজনীতি কৰা সেই RSSে অতি পৰিকল্পিতভাৱে এনেকুৱা ধৰণৰ কিছুমান নেৰেটিভ আচলতে তৈয়াৰ কৰে যি নেৰেটিভত আমাৰ বিশ্বাস হয় যে এইজন নেতা ভাল সেইজন নেতা ভাল যে বিজেপিৰ ভিতৰতে আমুকজন ভাল তামুকজন বেয়া তামুকজন ভাল কিন্তু আমি যেতিয়ালৈকে অসমক আমি বিজেপি মুক্ত কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমখন আমি বচাব নোৱাৰিম কাৰণ বিজেপি হৈছে চূড়ান্তভাৱে সাম্প্ৰদায়িক সংবিধান বিৰোধী আৰু অসম বিৰোধী এই কথাটো আমি অনবৰতে মনত ৰখাৰ দৰকাৰ সেইকাৰণে এই যুঁজখন কেৱল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ বিৰুদ্ধে যুঁজ নহয় এই যুঁজখন হৈছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে যুঁজ সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই আজি যি ধৰণৰ কাম কাজ কৰিছে সেই সম্পূৰ্ণৰূপে বিজেপিৰ চিন্তা চৰ্চা আৰু আদৰ্শৰ লগত সম্পৃক্ত হৈ গৈছে গতিকে যেতিয়ালৈকে অসমত আমি বিজেপিক উৎখাত কৰিব নোৱাৰোঁ তেতিয়ালৈকে সংবাদ মাধ্যমৰ স্বাধীনতা আচলতে প্ৰকৃতাৰ্থত স্থাপন নহয় তেতিয়ালৈকে পুলিচ ৰাজ থাকিব তেতিয়ালৈকে এনকাউণ্টাৰ ৰাজ থাকিব তেতিয়ালৈকে নাগৰিকৰ বিভিন্ন ধৰণৰ ওপৰত নিৰ্যাতন স্বাধীনতা বাক স্বাধীনতা হৰণ কৰি থাকিব